আমি বিচাৰো অসমৰ নৱপ্ৰজন্মৰ হাতত কম্পিউটাৰ থাকক, স্কলাৰশ্বিপ থাকক, চাকৰি থাকক, কিন্তু আজি অসমৰ নিবনুৱা যুৱকসকলৰ হাতত চাকৰি নাই। যেতিয়া মুখ্যমন্ত্ৰীৰ পৰা বিচাৰে আপোনালোকে কি দিব পাৰে? মুখ্যমন্ত্ৰীক বন্দুক আৰু মদৰ বটল দিছে। বন্দুক আৰু মদ দিবলৈ আৰম্ভ কৰে, কিবা এটা লাভ কৰক। কিন্তু আজি তাৰিখত চৰকাৰে কি কাম কৰিছে? গুৱাহাটীত থকা ৩-৪ গৰাকী ডাঙৰ ঠিকাদাৰক গোটেইখিনি কাম দি দিছে। থলুৱা উদ্যোগত এই দুইটা দল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সন্মুখত আজি তেওঁলোকে হাৰ মানি লৈছে। আপোনালোকে দুইটা দলৰ কথাবোৰ শুনিব। দুইটা দলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে এটা কথা কবলৈ সাহস কৰা নাই। সাধাৰণ নিৰ্বাচন নহয়। আপোনালোকে মনত ৰাখিব যে যদি এইখন নিৰ্বাচনৰ পিছত আমাক নিৰাপত্তা যদি লাগে, তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা নিৰাপত্তা মাত্ৰ কংগ্ৰেছ দলে দিব পাৰে। মাত্ৰ কংগ্ৰেছ দলে এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহংকাৰী অত্যাচাৰী শাসনৰ পৰা নিৰাপত্তা দিব পাৰে। নহলে বাকী দুইটা দল কিবা কাৰণত সাৰেন্ডাৰ হৈ গৈছে। কি কাৰণ মই নাজানো, কিন্তু দুইটা দল সাৰেন্ডাৰ তুলি আছে। বিজেপিয়ে এই কেলেংকাৰীৰ ভাগ লৈছে। আজি দুখ লাগে যে বৰ্তমানৰ আঞ্চলিকবাদৰ নেতাসকলৰ অৱস্থা চাই দুখ লাগে। যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল, প্ৰয়াত তৰুণ গগৈদেৱৰ চৰকাৰ আছিল, প্ৰয়াত তৰুণ গগৈদেৱ বড়ো নেতৃত্বক সন্মান কৰিছিল। 2011 চনত দেৱৰ আপোনালোকৰ প্ৰতি মৰম, কিন্তু আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেতিয়াবা UPPLক ব্যৱহাৰ কৰে, তাৰপিছত UPPLক আঁতৰাই ৰাখে, কেতিয়াবা BPF দলটোক আজি অপমানিত কৰে, BPF দলটোক ভয় খুৱাবলৈ চেষ্টা কৰে। মাত্ৰ এটাই চিন্তা তেওঁলোকৰ যে কেনেকৈ BTR অঞ্চলত বিজেপি দলটো শক্তিশালী কৰি দুখীয়া মানুহক উচ্ছেদ কৰা যায় আৰু ইয়াৰ মাটিবোৰ আদানী আম্বানীক বিক্ৰী কৰা যায় বা পৰিবাৰৰ নামত লোৱা যায়। সেইদিনা আমি 15 আগষ্টত সজাই লৈ গলো। হাজাৰ হাজাৰ বঙালী মানুহ আমাৰ লগত ওলাই আহিলে। কিয়? কি তেওঁলোকে আজি বিজেপি প্ৰতাৰণা আৰু সহ্য কৰিব নোৱাৰে। বিজেপি দলে বঙালী মানুহৰ পৰা ভোট ললে, ভোট লোৱাৰ পিছত চৰকাৰ বনালে, সাংসদ হল, বিধায়ক হল, মন্ত্ৰী হল, কিন্তু বঙালীসকলৰ এনেকুৱা এটা পৰিস্থিতি সৃষ্টি কৰিছে। আজি আমি কবলৈ বিচাৰো যে আমাৰ দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া সদায় এটা কথা কয়, দৰৰ মাত ভয় কৰিব নালাগে। আৰু সেইখিনিয়ে কথা আজি আমি এখন সভাত কবলৈ বিচাৰো যে কংগ্ৰেছ মানে ভয় কৰিব নালাগে। কংগ্ৰেছ দল আপোনাৰ লগত থাকিব, কংগ্ৰেছ দল আপোনাৰ লগত থাকিব। 10 ছেপ্টেম্বৰ পাৰ হৈ গল। কি হল? ফুচ। নো এটম বম, নো হাইড্ৰোজেন বম। লগে লগে পদত্যাগৰ কথা পাহৰি গল। এয়া হল তেওঁলোকৰ বাস্তৱ ছবি। গোটেই ফ্লপ, আৰু ফ্লপটো হবই। তেওঁ ৰাইজৰ কাৰণে ৰাজনীতি হিট, ছুপাৰ হিট, বক্স অফিচ হিট, আৰু তেওঁলোকৰ হল ফ্লপ। কিয়? আমি ৰাইজক মিছলীয়া কথা নকওঁ, আমি ৰাইজক প্ৰতাৰণা নকৰো, আমি স্পষ্টবাদী, আমি সকলৰ হৈ মাত মাতো, আমি মিছা কথাৰ ওপৰত বিশ্বাস নকৰো। সেইকাৰণে আজি আপোনালোকৰ উপস্থিতি প্ৰমাণ কৰি, আৰু যেতিয়া আমি চৰকাৰ গঠন কৰিম, আমি মানুহৰ মাজত বিভাজন নহয়, আমি মানুহৰ মাজত শান্তিৰ কথা পাতিম। আমি বিভিন্ন জনগোষ্ঠীক অন্যায় অত্যাচাৰ নকৰো। আমি বিভিন্ন ধৰ্ম, বৰ্ণ, ভাষা মানুহবোৰ নিৰ্বিশেষে আমি সকলোকে সন্মান কৰিম। আমাৰ
চৰকাৰ গঠন কৰাৰ পিছত আমি নিজকে ধনী কৰাৰ উদ্দেশ্য নহয়, স্থানীয় ৰাইজৰ পকেটত আৰু সময়ত বিধানসভাত চৰকাৰ গঠন কৰি অসমৰ ৰাইজক সেৱা কৰিবলৈ এটা সুযোগ দিয়ক। শ্ৰদ্ধেয় ৰাইজ, ভাদ মাহত মই বিশেষ আৰু দীঘলে ক'বলৈ বিচৰা নাই। সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছো, ঘৰৰ মংগলৰ কামনা কৰিছো। কংগ্ৰেছ, ব্লক কংগ্ৰেছ, পিচি